নমস্কাৰ। আজি আমাৰ সৈতে আছে উৎপল কুমাৰ নাথ ডাঙৰীয়া। আমি আদৰণি জনাইছোঁ আৰু নিৰ্বাচন সন্মুখত কাম-কাজ চলি আছে। মৰিগাঁৱত বিশেষভাৱে লাগি আছে। কিমান আগবাঢ়িছে? চাওক, সমাজ সেৱাৰ লগত আজি বহুকেইটা বছৰ ধৰি জড়িত। ৰাজনৈতিকভাৱে অৱশ্যে নতুন, কিন্তু সমাজ সেৱাৰ লগত জড়িত এজন যুৱক হিচাপে এই ৰাজনৈতিক যিটো পৰিৱেশ খুব ওচৰে পৰাই মই নিশ্চিতভাৱে লাভ কৰিছোঁ। গতিকে যিহেতু নিজে প্ৰাৰ্থিত্ব প্ৰয়াসী হিচাপে আছোঁ, উম, গতিকে কিছুসংখ্যক উৎকণ্ঠাটো নিশ্চিতভাৱে থাকিব। উম। কিন্তু ভগৱানৰ কৃপাত এই যি সিদ্ধান্ত আমাৰ দলে এটা আশাব্যঞ্জক সিদ্ধান্ত ল'ব বুলি আশাবাদী। বৰ্তমান সময়ত মৰিগাঁও সমষ্টিৰ এতিয়া প্ৰেক্ষাপটটো চালে মিত্ৰ দলৰ সৈতে সেই সমষ্টিটোৰ লগত বিশেষভাৱে চৰ্চা চলি আছে। তাৰ মাজতেই আন বহুখিনি প্ৰশ্নও সন্মুখলৈ আহিছে। যে বৰ্তমান সময়ত কংগ্ৰেছে সেই সমষ্টিটোত উমৈহতীয়া এগৰাকী প্ৰাৰ্থী দিব, বিৰোধীৰ এগৰাকী উমৈহতীয়া প্ৰাৰ্থী দিব, তেনেধৰণৰ চৰ্চা চলিছে। গতিকে এই বিষয়খিনিক লৈ সেই সমষ্টিটোত নিজৰ বিজেপি নিজৰ যি পাৰদৰ্শিতা, নিজৰ যি সেই সমষ্টিটোত প্ৰভুত্ব, সেয়া দেখুৱাবলৈ আকৌ এবাৰ সক্ষম হ'ব বুলি আপুনি আশাবাদী? নিশ্চিতভাৱে মৰিগাঁও সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় ধ্বজা যে উৰিবই কথা নিশ্চিত। উম, তাত কোনো বিকল্প চিন্তা আহিবই নোৱাৰে। উম, আৰু যিটো বিৰোধীৰ প্ৰসংগ কৈছে, বিৰোধী ইমানেই দুৰ্বল, উম, য'ত আমি বিৰোধী শূন্য বুলি আমি ধৰি ল'ব পাৰোঁ। আৰু যিটো কথা উম, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে উম, যে অসমত বিৰোধী নাই, উম। এই কথাটোতো মৰিগাঁও ক্ষেত্ৰত একেবাৰে বিশেষভাৱে প্ৰযোজ্য যে মৰিগাঁৱত ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে বেলেগ কোনো নাই। ঠিক আছে। মৰিগাঁৱৰ প্ৰেক্ষাপটটো আহিল যেতিয়া, বৰ্তমানৰ যিগৰাকী বিধায়ক আছে, এ সেই বিধায়কগৰাকীও নিশ্চিতভাৱে বিচাৰিব। গতিকে আপুনি কি আহ্বান জনাব এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে? চাওক, মৰিগাঁও সমষ্টিত বৰ্তমান যি বিধায়ক আছে সন্মানীয় ৰমাকান্ত দেউৰী, তেখেতে 10টা বছৰত সাধ্যানুসৰি যিমান পাৰি তেখেতে নিজৰ কাম সম্পূৰ্ণ কৰিছে। গতিকে এজন বৰ্তমানৰ বিধায়ক হিচাপে টিকট নিশ্চিতভাৱে তেখেতে বিচাৰিব, আশা প্ৰত্যাশা নিশ্চিতভাৱে থাকিব। উম, কিন্তু গণতন্ত্ৰত এনেকুৱা কোনো ব্যৱস্থা নাই যে যিকোনো আসনেই যেন কাৰোবাৰ কাৰণে স্থায়ী। উম, পৰিৱৰ্তন নিশ্চিত। উম, গতিকে এই পৰিৱৰ্তনৰ যি চৰ্চা বা পৰিৱৰ্তনৰ যি সিদ্ধান্ত, এই উম, সিদ্ধান্ত আচলতে কোনো দল মত সাপেক্ষ নহয়। উম, ই সাধাৰণভাৱে হ'ব। উম, গতিকে তেনেকুৱা প্ৰেক্ষাপটত আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। উম, কিন্তু দলৰ বিভিন্ন সিদ্ধান্ত, দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে বিভিন্ন গ্ৰাউণ্ডত গোটেই বিষয়বিলাক সূক্ষ্মভাৱে বিশ্লেষণ কৰি সিদ্ধান্ত ল'ব। উম, গতিকে এই সিদ্ধান্ত দলৰ ওপৰত থাকিব। কিন্তু আমি আশাবাদী যে যদি আ নতুন প্ৰজন্মৰ এজন যুৱক হিচাপে যদি ৰাজনৈতিকভাৱে উম। কিছু কাম কৰিব পাৰোঁ, কিছু সপোন আছে, কিছু কল্পনা আছে, এই পৰিকল্পনাখিনি যদি সাকাৰ ৰূপ দিব পাৰোঁ, মই উম, ভাবোঁ সফল হ'ম। ২০১০ চনৰ পৰা আপুনি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। নিশ্চিতভাৱে। অসমত যিটো সময়ত এটা পৰিৱেশ নাছিল, সেই সময়টোতে আপুনি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে, সেৱক হিচাপে নিজৰ দায়িত্ব পালন কৰিছিল। সেই বিজেপিৰ উত্থানত RSSৰ কি ভূমিকা, সেয়া মই ক'ব নালাগে। অসমৰ ৰাইজেও জানে আৰু বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই সেয়া ভালদৰে জানে। সেই অসমত সেই পৰিৱেশটো নহাৰ সময়ত, যিটো সময়ত অসমত কংগ্ৰেছে দপদপাই আছিল, যিটো সময়ত অসমত কংগ্ৰেছ শক্তিশালী আছিল, সেই সময়তে আপুনি RSSৰ প্ৰতি আকৰ্ষিত হৈ RSSত যোগদান কৰিলে। তাৰ পিছৰ এই সুদীৰ্ঘ প্ৰায় ১৬টা বছৰ, প্ৰায় ১৭টা বছৰ এই RSSৰ সৈতে আপুনি জড়িত হৈ আছে আৰু এগৰাকী সেৱক হিচাপে, সংঘৰ এগৰাকী নিষ্ঠাবান সেৱক হিচাপে আপুনি দায়িত্ব পালন কৰি গৈছে। সংঘই আপোনাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলালে? চাওক, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাৰ্গদৰ্শনত বা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তৰ প্ৰতি মই ব্যক্তিগতভাৱে আকৃষ্ট হৈছিলোঁ। উম, সংঘত এটা ব্যৱস্থা আছে আৰু যিসকলে সংঘ জানে তেওঁলোকে বুজি পায় যে সংঘত বিভিন্নজন ব্যক্তিয়ে, সংঘৰ লগত জড়িত কিছু সংখ্যক ব্যক্তিয়ে সংঘৰ প্ৰতি আকৰ্ষিত বা কিছু যুৱক বা ৰাইজৰ মাজত গৈ তেওঁলোকে প্ৰচাৰ প্ৰসাৰৰ কাৰণে কাম কৰে উম, আৰু যাৰ ধাৰত সকলোৱে নতুন প্ৰজন্ম বা ৰাইজ সংঘৰ লগত জড়িত হয়। মোৰ ক্ষেত্ৰত কিন্তু সুকীয়া আছিলে। উম, মই কেৱল মাত্ৰ কুইজৰ কিতাপত পঢ়িবলৈ পাইছিলোঁ যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কিমান চনত স্থাপন হৈছিল। উম, তাৰ বাহিৰে সংঘৰ ওপৰত মোৰ কোনো আ, জ্ঞান নাছিলে। উম, কিন্তু পৰৱৰ্তী সময়ত মই ব্যক্তিগতভাৱে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অধ্যয়ন কৰিলোঁ। উম, আৰু অধ্যয়ন কৰি মই মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ বুলি আহিছিলোঁ যে এই RSS বুলি কোৱা বস্তুটো আছে ক'ত?
উম, মই চাব বিচাৰোঁ, মই জড়িত হ'ব বিচাৰোঁ। উম, গতিকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘলৈ মোক কোনেও লৈ অহা নাই। উম, মই নিজে ইচ্ছাকৃতভাৱে মই মৰিগাঁৱৰ পৰা আহি গুৱাহাটীলৈ বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যালয় বিচাৰি ঘূৰি ফুৰিছিলোঁ। আৰু মোৰেই সৌভাগ্য যে সেইখিনি সময়তে মই সংঘৰ লগত জড়িত এজন ব্যক্তিক মই নিশ্চিতভাৱে লগ পালোঁ। উম, আৰু সিদিনাখনৰ পৰাই মই সংঘৰ লগত উম, প্ৰত্যক্ষভাৱে জড়িত হৈ আছোঁ। আৰু সংঘৰ যি সিদ্ধান্ত উম। বা সংঘৰ লগত জড়িত যি বিবিধ ক্ষেত্ৰ আছে, বিবিধ ক্ষেত্ৰৰ যি এই সিদ্ধান্তক শিৰত লৈ মই আগবাঢ়ি গৈ আছোঁ তাৰপিছত কেইবাটাও দায়িত্ব পালন কৰিছে। নিশ্চিতভাৱে। সেই দায়িত্ববোৰ পালন কৰাৰ ক্ষেত্ৰত আপোনাৰ সামাজিক জীৱনটোত বহুখিনি হয়তো আপুনি উপকৃত হৈছে। হয়। এই RSSৰ প্ৰতি এটা অভিযোগ সদায় থাকে যে হিন্দুত্ববাদৰ এজেণ্ডা ৰূপায়ণ কৰিব বিচাৰে। সেই বিষয়টোক লৈ, সেই অভিযোগটোক লৈ আপোনাৰ ক'বলগীয়া কি? এই কথাটো আচলতে যিসকলে সমালোচনা কৰে বা যিসকলে বিতৰ্ক কৰে, উম, তেওঁলোকে সংঘ নাজানে। উম, সংঘত এইবিলাক বস্তু শিকোৱা নহয়। উম, সংঘত শিকোৱা হয় ডিচিপ্লিন, নিয়মানুবৰ্তিতা যাক কয়। উম, গতিকে ডিচিপ্লিন যদি শিকিব লাগে তেতিয়াহ'লে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। উম, যদি দেশভক্তি শিকিব লাগে তেতিয়াহ'লে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। উম, যদি আমি সকলো পৃথক নহয়, আমি সকলো এক। উম, আমাৰ ভাষা বেলেগ হ'ব পাৰে, উম, কিন্তু আমাৰ উদ্দেশ্য এক। উম, আমাৰ উপাসনা পদ্ধতি বেলেগ হ'ব পাৰে, উম, কিন্তু আমাৰ উদ্দেশ্য এক। উম, আমাৰ গন্তব্যস্থল এক। এই কথা সংঘত শিকোৱা হয়। উম, গতিকে যিসকলে সংঘক নাজানে তেওঁলোকে বিভিন্ন ধৰণে বিতৰ্ক কৰে। ইয়াত হিন্দুত্ববাদৰ প্ৰসংগ তেওঁলোকে লৈ আহে। উম, গতিকে এই প্ৰসংগত যদি মই ক'বলৈ যাওঁ উম, যে ভাৰতবৰ্ষৰ বৰ্তমানৰ যি মানচিত্ৰ, এই মানচিত্ৰৰ কথা কিন্তু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই নকয়। উম, আমি অখণ্ড ভাৰতক পূজা কৰোঁ। উম, গতিকে অখণ্ড ভাৰত বুলি কোৱাৰ লগে লগে বৰ্তমানৰ কটা যিখন ভাৰতবৰ্ষ, উম, এই ভাৰতবৰ্ষৰ কথা আমি কোৱা নাই। উম, যেনেকৈ আমি অসম বুলি কোৱাৰ লগে লগে আমাৰ মনত অসমৰ বৰ্তমানৰ অসমৰ মেপখন আমাৰ সন্মুখত নাহে। উম, বৰ অসমৰ মেপখন নিশ্চিতভাৱে আহে। উম, গতিকে ভাৰত বুলি কওঁতে অখণ্ড ভাৰতৰ চিন্তাটো আহে। গতিকে ইয়াত হিন্দুত্ববাদৰ যিটো প্ৰসংগৰ কথা কয়, তাত উম, যদি মই একে আষাৰে ক'বলৈ যাওঁ, ভাৰতবৰ্ষত থকা প্ৰত্যেকজন ব্যক্তিয়ে হিন্দু। গতিকে হিন্দু কোনো ধৰ্ম নহয়, হিন্দু এক উপাসনা পদ্ধতি, এক সংস্কাৰ। উম। গতিকে সেই কথাখিনি আমি পাতিছোঁ আৰু তাৰ সমান্তৰালভাৱে যিহেতু আমি ৰাজনীতিৰ প্ৰসংগটো হয়। বিশেষভাৱে উত্থাপন কৰিলোঁ। গতিকে সেই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জৰিয়তে সমাজ সেৱাৰ প্ৰতি যিটো আগ্ৰহী এটা মনোভাৱ আপোনাৰ আহিল, তাৰপিছত কেনেদৰে আপুনি আগবাঢ়িছে আমি সেয়া দেখিছোঁ। এতিয়া বিষয়টো হৈছে যে সপোনৰ মৰিগাঁওখনক লৈ আপোনাৰ যিটো এটা বাস্তৱ পৰিকল্পনা গ্ৰহণ কৰিবলৈ আপুনি আগবাঢ়িছে, পূৰ্বতেও আপুনি বহুখিনি কাম কৰিছে আৰু আমি এনেকুৱা সময়ত আপোনাক দেখিছোঁ যে ক'ভিডৰ সময়তো আপুনি খুব এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল। মই যিহেতু সংবাদ মাধ্যমৰ এগৰাকী ব্যক্তি, সেই বিষয়টো জানো। একেটা সময়তে সপোনৰ মৰিগাঁওখনক লৈ আপোনাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে আৰু কেনেকুৱা ধৰণেৰে আগবঢ়াই নিব বিচাৰিছে? চাওক, মৰিগাঁও জিলা বুলি ক'লে ভুল হ'ব। উম, আমি মৰিগাঁও সমষ্টিৰ কথা ক'ব লাগিব বৰ্তমান উম, সময়ত। উম, গুৱাহাটীৰ নিচেই কাষতে, মানে গাতে লাগি থকা জিলাখন হৈছে মৰিগাঁও। উম, মৰিগাঁও জিলাত যিকেইটা সমষ্টি আছে তাৰে ভিতৰত মূল যিটো সমষ্টি, উম, যাক সদৰ সমষ্টি বুলি কয়, এয়া হৈছে মৰিগাঁও সমষ্টি। উম, গতিকে গুৱাহাটীৰ নিচেই কাষতে থকা এই সমষ্টিটোৰ কিন্তু যিটো অৱস্থা, এই অৱস্থা তুলনামূলকভাৱে পুতৌ লগা বুলি ক'লেও ভুল নহ'ব। উম, গতিকে মৰিগাঁও সমষ্টিটোত নতুন প্ৰজন্ম হিচাপে আমাৰ নিশ্চিতভাৱে কিছু চিন্তা চৰ্চা আছে। আৰু মই যিখিনি কথা ব্যক্ত কৰিছোঁ, এয়া মোৰ মই শ্ৰী উৎপল নাথৰ বক্তব্য নহয়। এয়া মৰিগাঁও সমষ্টিৰ বিভিন্ন যুৱক যুৱতী, বিভিন্ন অভিভাৱক অভিভাৱিকাৰ বক্তব্য বুলি আপুনি ধৰিব পাৰে। উম, গতিকে মৰিগাঁও সমষ্টিটোত যদি আমি আগবাঢ়ি লৈ যাব লাগে, তেতিয়াহ'লে মই ভাবোঁ মৰিগাঁও সমষ্টিত বহুকেইটা পৰ্যটনস্থলী হ'ব পাৰে। উম, যিকেইটা কথা আমি দেখি আহিছোঁ, কিন্তু আজি পৰ্যন্ত এই ক্ষেত্ৰত আমি কোনো পদক্ষেপ দেখা নাই। উম, গতিকে পৰ্যটনৰ এটা সুকীয়া পৰিচয় হ'ব পাৰে মৰিগাঁও সমষ্টি। উম, দ্বিতীয়তে যদি আমি উল্লেখ কৰিবলৈ যাওঁ, মৰিগাঁও সমষ্টিৰ বিভিন্ন অঞ্চল আছে, যিটো অঞ্চলক আমি বছৰত গোটেই কেইটা মাহে পথাৰখন আমি সেউজীয়া কৰি ৰাখিব পাৰোঁ। উম, এই সেউজীয়া কৰাৰ ক্ষেত্ৰত যি ধৰণৰ পদক্ষেপ হ'ব লাগিছিলে, উম, দূৰদৰ্শী পদক্ষেপ, ক্ষণস্থায়ী পদক্ষেপ সকলোৱে ল'ব পাৰে, উম, কিন্তু দূৰদৰ্শী পদক্ষেপ হ'ব লাগিব। উম, গতিকে মই বিভিন্ন সময়ত এই কথাবিলাক কওঁ যে মোৰ যিটো সপোন উম, যে বাৰীয়ে প্ৰতি চাকৰি, তেনেকুৱা এটা উদ্দেশ্যত যাব পাৰোঁ নেকি? উম, যে যদি আমাৰ ঘৰখনত এখন বাৰী আছে, তেতিয়াহ'লে তাত এটা চাকৰিৰ দৰে আমি উপাৰ্জন কৰিব পাৰোঁ নেকি? তো আমাৰ এজন দাদা মঙলদৈ, তেখেতে কাম কৰি আছে। উম, তেওঁ যিখিনি কাম কৰিছে তাক শলাগ ল'ব লাগিব। তেওঁ ঘৰে ঘৰে পুখুৰী বনাইছে, ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে চাকৰি। উম, এইবিলাক হৈছে নতুন দিগন্ত। উম, এইবিলাক হৈছে নতুন অসম নিৰ্মাণৰ ভূমিকা। উম, এইবিলাক হৈছে আহুতি। উম, গতিকে এনেকুৱা ধৰণৰ পদক্ষেপ মোৰ মন আৰু মগজু নিশ্চিতভাৱে ক্ৰিয়া কৰি আছে। গতিকে মূল কথাটো হৈছে
যে যুৱ প্ৰজন্মৰ সংস্থাপন উম, অৰ্থাৎ স্বাৱলম্বিতা উম, ৰাস্তা ঘাটৰ উন্নয়ন আমি যদি ৰাস্তাটো অকণমান বেয়া মই কোৱা নাই যে ৰাস্তা ঘাটৰ পৰিৱৰ্তন হ'ব নালাগে উম, ৰাস্তা ঘাটৰ পৰিৱৰ্তন কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আছে ৰাজ্য চৰকাৰ আছে উম, তাক সুন্দৰভাৱে কৰিব কেৱল মাত্ৰ প্ৰয়োজন উম, নিৰীক্ষণ কৰিবলৈ জনসাধাৰণ আছে উম, কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এজন বিধায়ক হিচাপে বা এজন জনপ্ৰতিনিধি হিচাপে মোৰ দৃষ্টিত মই ভাবোঁ যে মোৰ নিজৰ পৰিকল্পনা কি আছে উম, নিজৰ পৰিকল্পনাৰ আধাৰত আমি কৰ্ম সংস্থাপনৰ বিষয়টো গুৰুত্ব দিব লাগিব উম, কৰ্ম সংস্থাপনৰ সমান্তৰালভাৱে আমি আন্তঃগাঁথনিৰ কথাও গুৰুত্ব দিব লাগিব ঔদ্যোগিকৰণৰ বিশেষভাৱে গুৰুত্ব দিব লাগিব উম, আজি মৰিগাঁও জিলাখনত ছেমি কণ্ডাক্টৰ লেখীয়া এটা বৃহৎ প্ৰকল্প আহিছে পৰৱৰ্তী সময়ত আমি আৰু বহুকেইটা কথা আমি ইতিমধ্যে বাতৰি কাকত বা আহ, সংবাদ মাধ্যমত আমি জানিব পাৰিছোঁ উম, গতিকে মৰিগাঁও সমষ্টিটোত প্ৰবল সম্ভাৱনাপূৰ্ণ আৰু আটাইতকৈ ডাঙৰ কথা মৰিগাঁও সমষ্টিত আমাৰ যুৱক যুৱতীৰ মাজত যথেষ্ট প্ৰতিভা লুকাই আছে উম, কোনোবা এজন যুৱক যুৱতীক যদি আমি আমি কথা পাতি চাওঁ তেতিয়াহ'লে দেখিম হয়তো কোনোবাই ভাল গাব পাৰে উম, কোনোবাই ভাল নাচিব পাৰে কোনোবাই ভাল ক'ব পাৰে উম। কোনোবাই ভাল খেতি কৰিব পাৰে কোনোবাই ভাল কিবা নহয় কিবা এটা প্ৰতিভা লুকাই আছে মই ভাবোঁ প্ৰতিভাৰ উচিত এখন মঞ্চ আমি দিব পৰা নাই আমি ব্যৰ্থ মৰিগাঁও সমষ্টি সেই মৰিগাঁও সমষ্টিটোৰ চাৰিসীমাটো যদি আপুনি কয় ক'ৰ পৰা ক'লৈকে হ'ব চাওক মৰিগাঁও সমষ্টিৰ যি চাৰিসীমা বৰ্তমান সলনি হৈছে গতিকে পূবে যদি আমি যাওঁ পূবে এতিয়া আগৰ বটদ্ৰৱাৰ যিকেইটা সমষ্টি আছিলে গোপালঘাট পাঘালী আৰু বৰচিলা এইকেইটা আমাৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে উম, আৰু আমি উত্তৰ পাৰে যদি চাবলৈ যাওঁ তেতিয়াহ'লে আহ, ধূপগুৰি উম, কুশতলি সিফালে বুঢ়াগাঁওলৈকে পশ্চিমলৈকে বৰালিলৈকে এই অঞ্চলটো আৰু আমাৰ এই গোটেই ব্যৱস্থাটো যিটো বাচনাঘাট আছে উম, বাচনাঘাটত সমাপ্ত হৈছে উম, গতিকে চাৰিসীমা বুলি ক'লে সেইটোৱে যিসকলে হয়তো মই আজি কথাখিনি কওঁতে শুনিছে তেওঁলোকে বুজি পাব যে আমাৰ চাৰিসীমা বুলি ক'বলগীয়া হ'লে যিটো মূল আমাৰ ৰাস্তা উম। মানে নগাঁও মৰিগাঁও সংযোগী যিটো মূল পথ তাৰ উত্তৰ পাৰটো আমাৰ মৰিগাঁও মৰিগাঁও সমষ্টিৰ সমষ্টি অন্তৰ্ভুক্ত এই মৰিগাঁও সমষ্টিৰ ভোটাৰৰ যিটো জনগাঁথনি ভোটাৰৰ যিটো এটা প্ৰেক্ষাপটটো সেইটো কেনেকুৱা ধৰণৰ মৰিগাঁও সমষ্টিৰ ভোটাৰৰ যিটো জনগাঁথনি নিশ্চিতভাৱে 2,06,000 ছামথিং তেনেকুৱা এটা ভোট নতুনকৈ হৈছে আৰু ইয়াত কিছু সংযোজন ঘটিব আৰু যিখিনি নতুন ভোটাৰ উম, তেওঁলোকৰ তালিকাটো প্ৰস্তুত হৈ উঠা নাই গতিকে এইটো তাত সংলগ্ন হ'ব গতিকে এই ভোটাৰ থকা গোটেই সমষ্টিটোত তাতে যাক আমি সংখ্যালঘু বুলি কওঁ উম, তো সংখ্যালঘু ভোটাৰ প্ৰায় 40,000 ভোট উম, আৰু বাকী সংখ্যাগুৰুৰ ক্ষেত্ৰত প্ৰযোজ্য গতিকে ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী আৰু মৰিগাঁও সদৰ সমষ্টি হিচাপে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যথেষ্ট সংখ্যাত কিন্তু ভোটাৰ নিশ্চিতভাৱে আছে আৰু যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে একপক্ষীয়ভাৱে যদি কথাটো ক'ব যোৱা যায় আৰু যদি নিৰ্মূল বিশ্লেষণ কৰা যায় তেতিয়াহ'লে এই সমষ্টিটো আমি চৰকাৰীভাৱে যি যি ভাগ বতৰা কৰে তাৰ দৃষ্টিৰে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এইটো OBCৰ বাবে এটা সংৰক্ষিত চিট হ'ব লাগে উম, কিন্তু এই কথাটোক মই নস্যাৎ কৰোঁ উম, এই কাৰণে মই নস্যাৎ কৰোঁ কাৰণ মই এজন হিন্দুত্বৰ যি ধাৰা সেই ধাৰাটোত থকা ব্যক্তি হিচাপে মই কোনো জাতিৰ যি পৰিসংখ্যাত মই বিশ্বাস নকৰোঁ উম, মই প্ৰবল হিন্দুত্ববাদত বিশ্বাসী উম। মৰিগাঁৱৰ সমষ্টিৰ উন্নয়নৰ বাবে আপুনি যিখিনি পদক্ষেপ গ্ৰহণ কৰিম বুলি ভাবিছে নিশ্চিতভাৱে লেখত ল'বলগীয়া আৰু শলাগিবলগীয়া এতিয়া বিষয়টো হৈছে যে সেই পৰ্যটনৰ কথাটো উল্লেখ কৰিলে অসম পৰ্যটনত কিমান চহকী সেয়া মই ক'ব নালাগে সেয়া হয় অসমৰ ৰাইজেও জানে আৰু ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত অসম পৰ্যটনৰ ক্ষেত্ৰত কেনেদৰে জিলিকিব পাৰে কিমান পৰ্যটনৰ থল আছে আমি জানো সেই মৰিগাঁও সমষ্টিৰ পৰ্যটনৰ কথা যদি আপুনি কয় তেনেহ'লে কোনসমূহ পৰ্যটনস্থলীক আমি পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিব পাৰিম নিশ্চিতভাৱে আমাৰ মৰিগাঁও সমষ্টিৰ নিচেই কাষতে যি ব্ৰহ্মপুত্ৰ উম, এই ব্ৰহ্মপুত্ৰকতো আমি আৰু ভাগ বতৰা কৰিব নোৱাৰোঁ উম, নহয় জানো উম, গতিকে ব্ৰহ্মপুত্ৰৰ পাৰৰ যি অঞ্চল আছে বালিচৰ আছে এই অঞ্চলটো আমাৰ এটা পৰ্যটনৰ খুব উৎকৃষ্ট ব্যৱস্থা হ'ব পাৰে উম, আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে চাৰণ বিল উম, চাৰণ বিলৰ কিছু চাৰণ বিলটো মৰিগাঁৱৰ মাজেৰে গৈছে উম, উম, কিন্তু যদি সমষ্টিভাৱে চাবলৈ যোৱা জাগিৰোড সমষ্টিত তাৰ সংখ্যাটো বেছি উম, কিন্তু মৰিগাঁও সমষ্টিৰো কিছু অংশ আছে উম, আৰু কিছু উন্নয়নক আমি সমষ্টিৰ দৃষ্টিৰে চালে নহ'ব উম, কিছু উন্নয়ন আমি সামগ্ৰিক দৃষ্টিৰে চাব লাগিব উম, গতিকে চাৰণ বিল এটা আমাৰ পৰ্যটনৰ ক্ষেত্ৰ হ'ব পাৰে আৰু তদুপৰি আমাৰ পৰ্যটনৰ কাৰণে মৰিগাঁৱৰ শিপিনীৰ হাতক কিন্তু আমি শলাগ ল'বলগীয়া উম, গতিকে শিপিনীবিলাকৰ জৰিয়তে আমাৰ গাঁও সৃষ্টি হ'ব পাৰে উম, মৰিগাঁৱত বিভিন্ন জাতি জনগোষ্ঠী আছে তাতে বড়ো তিৱা কাৰ্বি সকলো জনগোষ্ঠীৰ জনজাতীয় লোকসকল আছে উম, এই জনজাতীয় লোকসকলৰ যি খাদ্য সম্ভাৰ জনজাতীয় লোকসকলৰ যি লোক সংস্কৃতি এই লোক সংস্কৃতিক আমি সুন্দৰভাৱে এখন আৰ্টিফিচিয়েল গাঁও তৈয়াৰ কৰি উম। সেই গাঁওখনক আমি পৰ্যটনৰ কাৰণে এটা সুন্দৰ ব্যৱস্থাত আমি লৈ যাব পাৰোঁ
উম, মই ভাবোঁ যে দেশ বিদেশৰ পৰ্যটক এই ভূমিলৈ আহিব পাৰে। উম, গতিকে আমাৰ কৃষ্টি সংস্কৃতি, গতিকে আমাৰ সংস্কৃতি আমাৰ পৰিচয়। উম। গতিকে আমাৰ যি সংস্কৃতি আছে, সংস্কৃতিক আমি পৰিচয় হিচাপে যদি গঢ় দিওঁ, মই ভাবোঁ পৰ্যটনৰ কাৰণে বহুত প্ৰবল সম্ভাৱনা আমাৰ নিশ্চিতভাৱে আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যিটো নাম বিজেপিৰ বাবে বিজেপিৰ প্ৰতিগৰাকী কৰ্মীৰ এটা শক্তিৰ উৎস। আৰু সেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জন আশীৰ্বাদ যাত্ৰাটো পুৱাৰ পৰা নিশালৈকে কেনেদৰে অবিৰতভাৱে অক্লান্তভাৱে তেখেতে যুঁজ দিয়ে, কেনেদৰে ৰেলীত অংশগ্ৰহণ কৰে আমি দেখিছোঁ। সেই মুখ্যমন্ত্ৰীৰ আদৰ্শই, মুখ্যমন্ত্ৰীৰ যি কৰ্মব্যস্ততা, সেই কৰ্মব্যস্ততাই আপোনালোকক কেনেদৰে অনুপ্ৰাণিত কৰে? চাওক, তেখেতৰ যি কৰ্মব্যস্ততা বা তেখেতৰ যি কৰ্মৰাজি, উম, এই কৰ্মৰাজিক যদি আমি অনুকৰণ কৰোঁ আৰু তেখেতক যদি আমি অনুকৰণ কৰি যদি বাস্তৱ ক্ষেত্ৰত প্ৰযোজ্য কৰিব পাৰোঁ, উম, মই ভাবোঁ অসম ৫খন ৰাজ্যৰ ভিতৰত এখন নহয়, অসম ১ নম্বৰ হ'ব। উম, গতিকে তেখেতৰ যি চিন্তা, তেখেতৰ যি কৰ্মস্পৃহা, তেখেতৰ যি কৰ্ম সংস্কৃতি, তেখেতৰ যি সময়, এই কথাবিলাকক যদি আমি যুৱ সমাজে অনুকৰণ কৰি আমি আগবাঢ়ি যাওঁ, উম। মই ভাবোঁ তেখেতৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে দূৰদৰ্শী চিন্তা। মন্ত্ৰী হিচাপে পীযুষ হাজৰিকা ডাঙৰীয়া কিমান সফল? ১০০% সফল। উম, আৰু মই ভাবোঁ তেওঁতো আমাৰ মৰিগাঁও জিলাৰ গৌৰৱ, উম, অসম গৌৰৱ। সেইটো এটা পিছৰ বিষয়। মৰিগাঁও হিচাপে মই গৌৰৱান্বিত। উম। বৰ্তমান সময়ত নিৰ্বাচন হোৱাৰ লগে লগে আমি যিখিনি কথা এতিয়া আহি আছে, তাৰ মাজতেই প্ৰসংগ হৈছে যে মিয়াৰ এটা প্ৰসংগ আহি আছে। বিজেপিয়ে সেই মিয়াৰ প্ৰসংগটোক বিশেষভাৱে উত্থাপন কৰিছে আৰু উচ্ছেদৰ ক্ষেত্ৰতো বটদ্ৰৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তত উচ্ছেদ কৰি কেনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে চমক দিছে, সেয়াও আমি দেখিলোঁ। এই মিয়াৰ প্ৰসংগটো যে উত্থাপন হৈ আছে, তাক লৈ আপুনি কি ভাবে? চাওক, মিয়া অসমত প্ৰাসংগিকেই নহয়, উম, অপ্ৰাসংগিক এটা বিষয়। উম, এই অপ্ৰাসংগিক বিষয়টো প্ৰাসংগিক কৰি তোলা হৈছে। উম। প্ৰাসংগিক কোনে কৰিছে? তেওঁলোকে প্ৰাসংগিক অসমত কোনে কৰি দিলে? কোনে কৰিছে? যিসকলৰ আজি বৰ্তমান সময়ত যিসকলৰ পাকিস্তানৰ লগত লিংক থকা বুলি কয়, তেওঁলোকে প্ৰাসংগিক কৰা নাই জানো? উম, তেওঁলোকক আলি কাটি জালি দিম, বৰপীৰা পাৰি দিম বুলি তেওঁলোকে যে কৈ আছে, এই বৰপীৰা তেওঁলোকে পাৰি দিয়া নাছিল জানো? যাৰ কাৰণে আজি অসমত তেওঁলোকক প্ৰাসংগিক কৰি তোলা হৈছে। গতিকে তেওঁলোকে অসমৰ বায়ু পানীৰ লগত তেওঁলোকৰ ক'ত মিল আছে? কোনটো লোক সংস্কৃতিৰ লগত তেওঁলোকৰ মিল আছে? না ভাষাৰ মিল আছে, না বেশভূষাৰ মিল আছে, না আচৰণৰ মিল আছে। উম, কোনো ক্ষেত্ৰত তেওঁলোক অসমীয়া হ'ব নোৱাৰে। তেওঁলোক কোনো ক্ষেত্ৰত অসমীয়া গৌৰৱান্বিত অসমীয়া কেতিয়াও হ'ব নোৱাৰে। তেওঁলোকৰ আচৰণ অসমীয়া সমাজৰ লগত কোনো মিল নাই। গতিকে তেওঁলোকৰ যি উচ্ছেদৰ প্ৰসংগ, এই প্ৰসংগৰ কাৰণে আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক সদায় ধন্যবাদ দি আছোঁ আৰু ধন্যবাদ দি যাম। আৰু আমি আশা কৰিম, উম, আমি তেখেতক অনুৰোধো জনাম, পৰৱৰ্তী সময়ত মিয়া শূন্য এখন নিৰ্মাণ কৰিব লাগে। উম, ক্ষমতা একেবাৰে শূন্য এখন মিয়া শূন্য হৈ যোৱা এখন অসম নিৰ্মাণ কৰিব লাগে। উম। আৰু সমগ্ৰ অসমখনত যদি সেউজীয়া কৰিব লাগে, তেতিয়াহ'লে খিলঞ্জীয়া অসমীয়া সমাজ আগবাঢ়ি আহিব লাগে। তাৰ কাৰণে তেখেতে সাহসী পদক্ষেপ ল'ব বুলি আমি আশাবাদী। মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে আপুনি পূৰ্বতে পদক্ষেপ লৈছিলে। হয়। গতিকে মৰিগাঁৱত আপুনি সম্ভাৱনাৰ বাটো আছে বুলি ক'লে সেইখিনিক লৈ। আৰু বস্ত্ৰশিল্পৰ জৰিয়তে মৰিগাঁৱক আৰু অধিক সোণত সুৱগা চৰাইৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিব বুলিও আপুনি ভাবে। আৰু শিপিনীৰ যেতিয়া তাঁতৰ শালত শিপিনীয়ে ফুল বাচিব, সেয়াই অসমখনক আৰু অধিক জিলিকাই তুলিব বুলিও নিশ্চিত। আপোনালোক বিশ্বাসী। গতিকে সেই মহিলাসকলৰ স্বাৱলম্বিতাৰ বাবে অনাগত সময়ত কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে বুলি আপুনি আশা কৰে? বৰ্তমান সময়ত অসম চৰকাৰে যি ব্যৱস্থা লৈছে, উদ্যমিতা আঁচনি, উম, খুবেই এটা ভাল পদক্ষেপ। উম, গতিকে তেখেতৰ চিন্তাৰে এটা নতুন দিগন্তৰ তেখেতে ৰচনা কৰিছে। উম, গতিকে মই ভাবোঁ, তেখেতৰ যি চিন্তা, এই চিন্তাক আমাৰ সমগ্ৰ আই মাতৃ সমাজে উম, হিয়া উজাৰি আশীৰ্বাদ দিব লাগে। উম, আৰু সেই আশীৰ্বাদ দি সীমাবদ্ধ থাকিলে নহ'ব। উম, তেখেতে উদ্যমিতাৰ নামত যি আঁচনিৰ ধন ইতিমধ্যে তেওঁলোকক দিছে, উম, এই আঁচনিৰ ধন সৎ প্ৰয়োগ কৰি তেওঁৰ প্ৰতি আস্থাৰ আৰু বিশ্বাসৰ যি প্ৰতীক, তাক প্ৰমাণ হিচাপে তেওঁলোকে উপহাৰ দিব লাগে। উম। সেইটোৱে মই ভাবোঁ। আপুনি সংস্কাৰ ভাৰতী হিন্দু জাগৰণৰ সৈতে জড়িত হৈ হয়, আছিল। হয়, গতিকে সেয়া RSSৰে এটা ভাগ হয়। হয়। অঁ, তেওঁলোকৰে শাখাসমূহত আপুনি খুব দায়িত্ব সহকাৰে কামখিনি কৰিলে। সেই পৰ্যায়ক্ৰমে আহি আপুনি ৰাজনীতিলৈ যেতিয়া মন মেলিছে, আমি শুনো যে বিজেপিত যদি টিকট লাভ কৰিবলৈ হয়, তেনেহ'লে RSSৰ আশীৰ্বাদ থাকিব লাগিব। কথাটো কিমান দূৰ সঁচা? সেই কথাটো কিমান দূৰ সঁচা, সেই কথাটো আচলতে ময়ো নাজানো। উম, মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত যেতিয়া জড়িত হৈছিলোঁ, তেতিয়া না মোৰ মনত ৰাজনীতিৰ চিন্তা আছিল। উম। গতিকে ৰাজনৈতিকভাৱে আশীৰ্বাদ পুষ্ট হ'ব লাগে নে নালাগে সেই কথা মই নাজানো। কিন্তু মই বিশ্বাস কৰোঁ, তেতিয়া অসমত বিজেপিৰ পৰিৱেশেই নাছিল। তেতিয়া পৰিৱেশ নাছিলে। গতিকে মই বিশ্বাস কৰোঁ যে
বিজেপি অবিহনে RSS থাকিব এই কথাটো সত্য, কিন্তু RSS অবিহনে বিজেপি যে নাথাকে এইটোও সত্য। ঠিক আছে। আহ, বিজেপিৰ ক্ষেত্ৰত দলক সদায় গুৰুত্ব প্ৰদান কৰে। দেশক প্ৰথমতে গুৰুত্ব প্ৰদান কৰে, তাৰপিছত দলক গুৰুত্ব প্ৰদান কৰে, আৰু তাৰ পাছত ব্যক্তি বিশেষৰ কথা আহে। উম। আমি দেখোঁ যে বিৰোধীত বা কংগ্ৰেছত বিশেষভাৱে যিটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ এটা ঢৌ দেখোঁ। আমি তালিকা এখন প্ৰকাশ পালে ৪২ জনীয়া, সেই হয়। তালিকাটো দেখিলোঁ যে সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰই টিকট পাইছে। উম। আমি এইটোও দেখিলোঁ যে পৱন সিং ঘাটৰৰ পুত্ৰই টিকট পাইছে। পাইছে। আমি সেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ যিটো ধুমুহা, গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰেক্ষাপটৰ পৰা আৰম্ভ কৰি বিজেপিত সেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিটোক লৈ কিমান দূৰ গ্ৰহণযোগ্য বুলি ভাবে? মই জনাত আৰু সমগ্ৰ ভাৰতবৰ্ষই জানে যে ভাৰতীয় জনতা পাৰ্টীয়ে পৰিয়ালতান্ত্ৰিক যি ৰাজনৈতিক পৰিৱেশ তাক কোনো কাৰণত গুৰুত্ব দিয়া নাই। উম, আৰু আহ, কংগ্ৰেছে এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ লগতে জড়িত, গতিকে একদম দিল্লীৰ পৰা আৰম্ভ কৰি তললৈকে, উম, গতিকে যাৰ কাৰণে অধপতন হৈছে আৰু অধপতন হ'ব। উম, গতিকে এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস নকৰে বুলি মই জানো। উম, গতিকে এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ ভাৰতীয় জনতা পাৰ্টীত স্থান নাই, এই কথা বিভিন্ন সময়ত ইতিমধ্যে প্ৰমাণিত হৈছে। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ। উম, এইটোক যিহেতু এজন ৰাজনৈতিক এখন ক্ষেত্ৰত মই আগবাঢ়ি আহিছোঁ, উম, এই কথাটো ৰাইজে বা আমাৰ দৰ্শক মণ্ডলে কি ধৰণে ল'ব সেই কথাটো সকলোৰে প্ৰতি এৰিছোঁ। এইটো মই ৰাজনীতিৰ ঊৰ্ধতকৈ ক'ব বিচাৰিছোঁ। আজি বৰ্তমান সময়ত মই দেখি আছোঁ বা আমি সকলোৱে লক্ষ্য কৰি আছোঁ যে নেতাৰ আদৰ্শ সলনি হ'ব নালাগে। উম, নেতা নিজৰ আদৰ্শত অটল থাকিব লাগে। উম, আদৰ্শ যদি সলনি হ'ব লাগে, সাধাৰণ ভোটাৰ ৰাইজৰ হ'ব লাগে। উম, কাৰণ নেতাবিলাকৰ নিজস্ব যি আদৰ্শত অটল থাকিব লাগে, আৰু জনসাধাৰণৰ সিদ্ধান্ত সলনি হ'ব পাৰে উম, যে এই আদৰ্শ মোৰ ভাল লগা নাই, এই আদৰ্শ ভাল লাগিছে। উম, গতিকে জনসাধাৰণ সলনি হোৱাটো স্বাভাৱিক, উম, কিন্তু নেতা যদি আদৰ্শ সলনি হয় এয়া স্বাভাৱিক হ'ব নোৱাৰে, অস্বাভাৱিক। গতিকে এইখিনি সময়তে মই সকলো ৰাজনৈতিক ক্ষেত্ৰত জড়িত ব্যক্তিলৈকে এটা আহ্বান জনাব বিচাৰিছোঁ যে 10টা বছৰৰ পিছত গৈ মোৰ ভুল হৈছিল, মোৰ আদৰ্শ ভুল আছিল বুলি উপলব্ধি কৰাতকৈ বৰ্তমানে উপলব্ধি কৰাটো ভাল। নহ'লে 10টা বছৰ পিছত মানে আদৰ্শটো সলনি হৈ যায়, তেতিয়া মানে চমৎকাৰ হৈ যায়, বুজি পাই যায়, তো এতিয়া কি অন্ধ হৈ বহি আছে। উম, গতিকে আদৰ্শ সলনি নেতাৰ হ'লে নেতাৰ হোৱাটো দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ। আদৰ্শ সলনি ৰাইজৰ হ'ব পাৰে, কিন্তু নেতাৰ যদি আদৰ্শ সলনি হয়, গতিকে মই ভাবোঁ যে আদৰ্শৰ লগত ক'ৰবাৰ স্বাৰ্থ জড়িত হৈ থাকে। যদি স্বাৰ্থ সুৰক্ষিত হয় তেতিয়াহ'লে আদৰ্শ থাকে, আৰু যদি স্বাৰ্থ সুৰক্ষিত নহয় আদৰ্শ সলনি হয়। গতিকে এনেকুৱা কথাৰ দ্বাৰা নতুন নেতাৰ কিন্তু সৃষ্টি কৰিব নোৱাৰে। ক'ৰবাত নেতা বুলি কোৱাৰ লগে লগে আমাৰ মনটো বেয়া লাগে যে উম, আমাকো সেই দৃষ্টিৰে অনুসৰণ কৰিব নেকি। উম, যে আজি হয়তো ভাৰতীয় জনতা পাৰ্টীৰ টিকট প্ৰত্যাশী হিচাপে আহিছোঁ, তো বহুতে প্ৰশ্ন সোধে উম, যে যদি টিকটটো নোপোৱা তো তেতিয়াহ'লে কি কৰিবা, উম। কৰিবলগীয়া কি আছে। আপুনি যদি টিকট পালে, তেতিয়া বেলেগে বিসম্বাদ কৰিব নেকি বিজেপিত? চাওক, আপুনি সন্তুষ্ট কাকো কৰিব নোৱাৰে, উম, 100% আপুনি সন্তুষ্ট ক'তো কৰিব নোৱাৰে, কিন্তু মই এটা কথাতে বিশ্বাস কৰোঁ, য'ত সমস্যা আছে তাত সমাধানো আছে। উম। গতিকে সমাধান নিশ্চিতভাৱে ওলাব। আহ, এই মুহূৰ্তটোত এইবাৰ কিমানখন আসনত বিজয় সাব্যস্ত কৰি চৰকাৰ গঠন কৰিব পাৰিব বুলি ভাবে বিজেপিয়ে? চাওক, মই সেই পৰ্যায়ত গৈ উত্তৰ দিব পৰা সামৰ্থ্য বা ধৃষ্টতা মোৰ নাই, উম, কিন্তু এটা কথা সত্য, ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতাৰে সৈতে অসমত চৰকাৰ গঠন কৰিব, উম। এই কথাটো সত্য, কিন্তু সংখ্যাৰ কথা কোৱাটো আমাৰ দৰে সাধাৰণ কাৰ্যকৰ্তাৰ আহ, বাহিৰত। বিজেপিত কেতিয়া যোগদান কৰিছিলে আপুনি? মই ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ মেম্বাৰশ্বিপ 2014 চনৰ পৰাই আছে। উম, মানে যিটো সদস্যতাৰ যিটো লোৱাৰ যিটো প্ৰক্ৰিয়া, কিন্তু আনুষ্ঠানিকভাৱে যিহেতু মই আহ, বিভিন্ন সংগঠনৰ লগত জড়িত, সমাজৰ লগত জড়িত, গতিকে আনুষ্ঠানিকভাৱে মই যোৱা জানুৱাৰী মাহৰ 4 তাৰিখে যোগদান কৰিছোঁ। আনুষ্ঠানিকভাৱে। আনুষ্ঠানিকভাৱে। গতিকে সেই দীঘলীয়া এটা পৰিক্ৰমাৰ মাজেৰে আপুনি আগবাঢ়ি আহিছে 10 চনৰ পৰা আজিৰ তাৰিখলৈকে। আৰু সেই দীঘলীয়া সময়ছোৱাৰ ভিতৰত আপুনি বহু এনে ব্যক্তিক লগ পাইছে, যিসকল ব্যক্তিৰ আদৰ্শ আপুনি ল'বলগীয়া, যিসকল ব্যক্তিৰ আদৰ্শ আপুনি লৈছে। সেই তেনেকুৱা কোনো ব্যক্তিৰ কথা আপুনি ক'ব বিচাৰিব নেকি? চাওক, তেনেকুৱা ৰাজনৈতিকভাৱে, RSSৰ প্ৰেক্ষাপটত কৈছোঁ। গতিকে মোৰ আদৰ্শটো আচলতে সকলো ক্ষেত্ৰত বেলেগ বেলেগ। উম, মোৰ যি বক্তৃতা বা আহ, যিটো কলা থাকে মানুহৰ উম, কথা কোৱাৰ যিটো ধৰণ কৰোঁ, তাৰ ক্ষেত্ৰত মই বেলেগক মই অনুকৰণ কৰোঁ। উম, চিন্তাৰ ক্ষেত্ৰত কাৰোবাক অনুসৰণ কৰোঁ। গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে মই অনুসৰণ কৰা ব্যক্তিৰ
মানে তালিকাটো বেলেগ বেলেগ। উম, গতিকে একপক্ষীয়ভাৱে কোনটো ক্ষেত্ৰত বুলি ক'লে কোৱাটো মোৰ কাৰণে ভুল হ'ব। কিন্তু ৰাজনৈতিকভাৱে যদি মই চাবলৈ যাওঁ, তেতিয়াহ'লে মই মোৰ মা আদৰ্শৰে আগবাঢ়ি গৈ আছোঁ। উম, মা ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাৱান কাৰ্যকৰ্তা। কিবা পোৱা নোপোৱাৰ লগত কোনো প্ৰশ্ন নাই। কেৱল এটাই জানে, ভাৰতীয় জনতা পাৰ্টী জিন্দাবাদ হ'ব লাগে। গতিকে সেই ধাৰণাৰে মই গৈ আছোঁ। গতিকে ৰাজনৈতিকভাৱে মোৰ কোনো গুৰু নাই। ঠিক আছে। মৰিগাঁওখনক লৈ আপোনাৰ আশা যিখিনি আছে সেয়া বাস্তৱ হওক, সেইটোৱে আমি বিচাৰিম। মৰিগাঁওখনত কৰিবলগীয়া যিখিনি কাম থাকি গ'ল, যিখিনি আধৰুৱা কাম আছে, সেইখিনি আপুনি সম্পূৰ্ণ কৰিব, সেইটোও আমাৰ বিশ্বাস। মৰিগাঁও ৰাইজৰ বাবে প্ৰতিটো ক্ষেত্ৰতে কোনখিনি পদক্ষেপ ল'ম বুলি কৈছে, সেয়াও আপুনি এই অনুষ্ঠানৰ জৰিয়তে উল্লেখ নিশ্চয়। কৰিলে। শেষত মৰিগাঁওবাসীক কি আহ্বান জনাব? শেষত মৰিগাঁওবাসীলৈ এটাই আহ্বান উম, যে আপোনালোকৰ মাজত থাকি, আপোনালোকৰ কাষত থাকি ইতিমধ্যে সমাজৰ বিভিন্ন স্তৰত মই গৈ কাম কৰিবলৈ প্ৰয়াস কৰিছিলোঁ। উম, যে যদি দলে বিবেচনা কৰে, নিশ্চিতভাৱে মৰিগাঁওবাসী ৰাইজৰ আশীৰ্বাদ পাম। উম, এই কথাটোকে মই আহ্বান জনাইছোঁ। আৰু এটা কথা, যে মই আহ্বান এইটো কথাই ক'ব বিচাৰিম যে মই ৰাজনৈতিকভাৱে উম, সফল হওঁ, কিবা বিফল হওঁ, সেইটো পিছৰ কথা। মোৰ আদৰ্শ সলনি নহয়, এয়া মোৰ প্ৰতিশ্ৰুতি। দ্বিতীয় কথাটো হৈছে, আজি ১৫টা বছৰে যদি সমাজৰ হৈ কাম কৰিব পাৰিছোঁ, আৰু ১৫-২০টা বছৰ মই কাম কৰিব পাৰিম, যেতিয়ালৈকে গাত শক্তি আছে। উম, গতিকে মৰিগাঁওক লৈ মোৰ যি সপোন আছে, ৰাজনৈতিক সফলতা বিফলতাৰ মাপকাঠিৰে তাক মই জুখিব নিবিচাৰোঁ। মোৰ যি কৰণীয় আছে, মই নিশ্চিতভাৱে কৰিম। মোৰ এটা সপোন আছে যে মৰিগাঁও জিলাত আজি বদ্ৰনী নাজমলক আপুনি যিমানেই সমালোচনা নকৰক, আজি তেখেতে যদি ছুপাৰ 40 কৰিছে, সমান্তৰালভাৱে আমাৰ মৰমৰ পীযুষ দাই কিন্তু ইয়াতে ৰসৰাজ এটা কোচিং চেণ্টাৰ বনাইছে, য'ৰ পৰা এবাৰ 4জনে ইতিমধ্যে স্থান লাভ কৰিছে। উম, গতিকে মৰিগাঁৱত মোৰ এটা সপোন আছে যে মৰিগাঁও জিলাত আমাৰ যিসকল তীক্ষ্ণ বুদ্ধিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে তেনেকুৱা ভাল কোচিং, ভাল কিবা কৰাৰ এটা হেঁপাহ মন আৰু মগজুলৈ সদায় ঘূৰি আছোঁ। গতিকে মই এটাই প্ৰতিশ্ৰুতি দিব পাৰিম, ৰাজনৈতিক সফলতা বিফলতাৰ মাপকাঠিৰে মই নুজুখোঁ। মোৰ যি কৰণীয়, এজন মৰিগাঁৱীয়া হিচাপে, মৰিগাঁৱৰ সন্তান হিচাপে কৰিবলৈ ১০০% মই নিজকে সমৰ্পণ কৰিম। সেই মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ প্ৰেক্ষাপটটো আপুনি উত্থাপন কৰিলে। এ, এই এই সময়ছোৱাত অসমত এনেকুৱা ধৰণৰ এটা প্ৰেক্ষাপট আহিছে যে আপুনি কথাৰ মাজতে এটা কথা কৈ গ'ল, গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰেক্ষাপটটো উত্থাপন কৰিলে, যে পাকিস্তানৰ সৈতে লিংক থকা এটা প্ৰসংগ উত্থাপন কৰিলে। সেই তেনেকুৱা এটা প্ৰেক্ষাপটত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিৰুদ্ধেও পূৰ্বতে বহু অভিযোগ আছিল যে তেখেতৰ ফাণ্ড ক'ৰ পৰা আহে। শেষত এইটোক লৈ কি ক'ব বিচাৰে? চাওক, এইবিলাকতো আমি সংবাদ মাধ্যমৰ মাজত দেখিবলৈ পাইছোঁ যে বিভিন্ন ফাণ্ড, ফৰেইন ফাণ্ড বেলেগ বেলেগৰ পৰা আহে, উম, য'ৰ পৰা এইবিলাক চলে। তো সিমানখিনি কথাটো আমি নিজ চকুৰে বা সেই স্তৰত গৈতো আমি চাব নোৱাৰোঁ। উম, সংবাদ মাধ্যমৰ যিটো কথা, মই ভাবোঁ সংবাদ মাধ্যমে বিনা তথ্যত কথা নকয়। উম, গতিকে সংবাদ মাধ্যমে সেই কথাটো বেছি স্পষ্টভাৱে গম পাব যে কি তথ্যৰ আধাৰত কৰিছিল। কিন্তু যদি সেই কথাটো সত্য হয়, আৰু মোৰ মনেও কয় যে এই কথাটো সত্য হ'বই লাগিব, অন্যথা এই ধৰণে যিকোনো কাম কৰাটো কিন্তু সম্ভৱপৰ হৈ নুঠে। গৌৰৱ গগৈ ডাঙৰীয়াৰ কথাটো, পাকিস্তানৰ লিংক প্ৰসংগ। ইতিমধ্যেটো প্ৰমাণিত হৈ আছে, যিবিলাক তথ্য দি আছে তাৰতো স্পষ্ট উত্তৰ দিব পৰা নাই। উম, চালে বেৰে কোবাই আছে। উম, তো চালে বেৰে কোবাই থাকিলেতো কথা স্পষ্ট হৈ নাযাব নহয়। উম। মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে কথা দিছিলে, সেই ধৰণে উত্থাপন কৰিছে। কংগ্ৰেছে মিয়াৰ সমষ্টিৰ বাহিৰে বেলেগ সমষ্টিত প্ৰভাৱ পেলাব পাৰিবনে? নোৱাৰে। মিয়াৰ সমষ্টিতে যি প্ৰভুত্ব আছে তাকে বিস্তাৰ কৰিব, উম, আৰু বেলেগ বিকল্প নাই। মিয়াৰ সমষ্টিত খোৱা কামোৰা নালাগিবনে অখিল গগৈৰ সৈতে? খোৱা কামোৰা যিমান হ'বতো ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে ভাল। উম, যুঁজি থাকক, ভাল কথা। ভাৰতীয় জনতা পাৰ্টী চৰকাৰ হ'ব লাগে। যিকেইটা ছিট ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে উম, ১০৩টা ছিট খেলিম বুলি। খেলিম বুলিতো কৈ আছে, উম, মানে মিত্ৰজোঁট মিলি। বাকীকেইটা সমষ্টিত মানে যুঁজ হ'ব, কিন্তু সেই যুঁজত তেওঁলোক জয়ী হ'ব, এইটো খাটাং কথা। উম, যিটো কথা কৈ আছে, কাৰণ তেওঁলোকেতো আৰু ভাৰতীয় সংস্কৃতি, সনাতন সংস্কৃতিৰ ধ্বজাবাহক ভাৰতীয় জনতা পাৰ্টীক ভোট নিদিয়ে। উম, আৰু যদি তেওঁলোকে ভোট দিয়ে, তেওঁলোকৰ এজেণ্ডাই বিফল হ'ব দেখোন। উম, অসমটো নষ্ট কৰিব নোৱাৰিব নহয়। উম। গতিকে অসম নষ্ট যদি কৰিব লাগে, কংগ্ৰেছত থাকিব লাগিব। অসম যদি গঢ়িব লাগে, ভাৰতীয় জনতা পাৰ্টীত থাকিব লাগিব। সনাতনৰ দৃষ্টিৰে অসমখনক কেনেদৰে আগুৱাই যোৱাটো বিচাৰে? চাওক, অসম ভূমি শংকৰদেৱৰ ভূমি, আমি সকলোৱে জানো। উম, আৰু আমি গৌৰৱান্বিত যে আমি অবিভক্ত নগাঁও জিলাৰ অংগ, উম, য'ত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিল। উম, গতিকে সনাতন সংস্কৃতিৰ দৃষ্টিৰে যদি চাবলৈ যাওঁ, আচলতে কথাবিলাক বিশ্লেষণবিলাক ভুল। উম, এই কথাবিলাক অধ্যয়ন কৰাৰ পিছত যেতিয়া স্পষ্ট হৈছোঁ যে হিন্দুত্ববাদ, এই সনাতন গোটেই বিষয়বিলাক যে লৈ আহে নহয়, উম, এই কথাবিলাক ভুল। সনাতন আমাৰ যি ধৰ্ম, যাৰ আদি আৰু অন্ত একো নাই, কেতিয়া সৃষ্টি হৈছিল, কেতিয়া নষ্ট হ'ব কোনেও নাজানে, যাৰ আদি অন্ত নাই, সেয়াই সনাতন। গতিকে ধাৰাবাহিকভাৱে চলি আছে। এই ধাৰাবাহিকভাৱে চলি থকা ব্যৱস্থাটোক বাধা কোনে দিছে, তাতহে সমস্যা। কোনো ধৰ্মকেন্দ্ৰিক সমস্যা নহয়। উম, এখন বুৱতী নদী সুন্দৰভাৱে বৈ গৈ আছে,
তাত আৰু আদি অন্ত চাই লাভ নাই, সেয়া সনাতন। কিন্তু মাজত যদি কোনোবাই আলি লগায় সেয়াই মিয়া। উম, সেই কথাটো স্পষ্ট। সেয়াই উৎপল কুমাৰ নাথ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ ৰাজনৈতিক যাত্ৰা সুখৰ হওক। আপোনাৰ ৰাজনৈতিক যাত্ৰা যিখিনি ভাবিছে মৰিগাঁৱক লৈ উৎপল কুমাৰ নাথ ডাঙৰীয়াৰ সেই সপোনটো সাকাৰ হওক, সেইটোৱে আমি বিচাৰিম। অনুষ্ঠানলৈ অহাৰ বাবে ধন্যবাদ। বহুত বহুত ধন্যবাদ।